यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰীষ্মকালত হোৱা শাক-পাচলিবোৰৰ ভিতৰত ভাতকেৰেলা এবিধ বৰ উৎকৃষ্ট আৰু পুষ্টিকৰ পাচলি বুলি গণ্য কৰা হয়। ভাতকেৰেলাৰ ফল গ্ৰীষ্মকালৰ পৰাই অৰ্থাৎ বহাগ মাহৰ পৰাই লাগিবলৈ আৰম্ভ কৰে আৰু বাৰিষা কাল অৰ্থাৎ শাওন ভাদ মাহলৈকে ফল লাগি থকা দেখা যায়। বৰ্তমান সময়ত ভাতকেৰেলাৰ বজাৰ চাহিদা যথেষ্ট বেছি হোৱাৰ লগতে বজাৰ মূল্যও ঊৰ্ধ্বগামী হোৱা দেখা গৈছে। গতিকে গ্ৰীষ্মকালীন বতৰত আন শাক-পাচলিৰ লগতে উন্নত কৃষি পদ্ধতি প্ৰয়োগ কৰি ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰি কৃষকসকলে কম মাটিতেই অধিক লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। কলিয়াবৰ কৃষি মহকুমাৰ চামগুৰি কৃষি চক্ৰৰ অন্তৰ্গত এৰাকলং মাজুলী গাঁওখন কৃষিৰ ক্ষেত্ৰত এখন আগবঢ়া গাঁও। ইয়াৰ কৃষকসকলে ধান, মাহ, সৰিয়হ, মৰাপাট আদিৰ লগতে বিভিন্ন ধৰণৰ গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতিও ব্যৱসায়িকভাৱে কৰা দেখা যায়। এই এৰাকলং মাজুলী গাঁৱৰে এজন প্ৰগতিশীল কৃষক শ্যামল দাসে আন শস্যৰ লগতে 1 বিঘা মাটিত ভাতকেৰেলাৰ খেতি কৰা দেখা গ'ল। স্থানীয়ভাৱে উপলব্ধ হোৱা ৰোপণ সামগ্ৰী ব্যৱহাৰ কৰি কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য, বিপণন আৰু ইয়াৰ পৰা হ'ব পৰা সম্ভাৱ্য লাভ সম্বন্ধে শ্যামল দাসে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আপোনাৰ মুঠ মাটি কিমান আছে? মোৰ মাটি 4 বিঘা। এই চব্জি খেতি কৰোঁ আৰু এই ভাতকেৰেলা আছে। ভাতকেৰেলা 1 বিঘা মাটি। ধৰক আমি মাঘ মাহত লগাওঁ। এই মানে বৈহাগ জেঠ মাহত মানে মালটো উঠাওঁ, তেতিয়া মানে লাগে মালটো। এতিয়া ধৰক 6 মাহমান বেচিব পাৰোঁ। আচ্ছা, আপোনাৰ মাঘ মাহত লগায় ন? মাঘ মাহত লগাওঁ। আপুনি ইয়াতে ৰোপণ সামগ্ৰীটো কি লগায় ইয়াতে? ৰোপণ সামগ্ৰীটো মানে গোবৰটো দিওঁ। নহয়, ইয়াতো পুলি লগায় নে? পুলিটো নহয়, এইটো ভাতকেৰেলা, এইটো আলু হয়। আলুটো আমি লগাওঁ। য'ত লগাওঁ তেতিয়া মানে ধৰক তাত 10 চেণ্টিমিটাৰ তলত মানে এটা গাঁত দিওঁ। গাঁত দি পেলাই গোবৰ দি পেলাই এই মাটি আৰু গোবৰ মিহলাই আমি এই আলুকেইটা লগাওঁ, ভাতকেৰেলা আলুকেইটা। কিমান দূৰে দূৰে লগায়? ধৰক 5 ফুটমান দূৰত লগাওঁ। 5 ফুট এৰাই মানে চাৰিওফালে 5 ফুটকৈ লগাওঁ। আলুটো লগায়। এইটো কোন মাহত লগায়? এইটো মাঘ মাহত। এইটো মাঘ মাহত লগাওঁ। আৰু তাতে সাৰ দিয়ে নেকি? তেতিয়া সাৰ নিদিওঁ, যেতিয়া মানে গছটো গজালি হৈ যায়। কিমান দিন লাগে? ধৰক গজালি হওঁতে যেতিয়া উঠিব 1 মাহত উঠি যাব চাঙত। 1-1.5 মাহ লাগি যায় এই চাঙত উঠোতে। পিছত মানে 3 মাহ পিছত মালটো মানে ছিঙিব পাৰোঁ। ফলটো লাগে। ফল ছিঙিব পৰা হয়? ছিঙিব পৰা হয় 3 মাহ পিছত। আৰু ধৰক তেতিয়া যেতিয়া মানে ফলটো ছিঙাৰ আগতে অলপ আমি সাৰ দিওঁ। তেতিয়া গোবৰ আৰু চুপাৰ আছে যে, আৰু অলপ ইউৰিয়া মিলাই পেলাই আমি গুৰিত দি দিওঁ। দি পেলাই পটাছটো অলপ মাৰি দিওঁ। বিঘাত ধৰক 5 কেজি মাৰোঁ। আৰু চুপাৰ ধৰক 20 কেজিমান তেতিয়া মাৰোঁ। আৰু ইউৰিয়া ধৰক 5-6 কেজিমান মাৰোঁ। মিহলাই পিছত অলপ গোবৰৰ লগত মিহলাই মাৰি দিওঁ। 1 বিঘা মাটিত কিমান গছ লগাব লাগে? 1 বিঘা মাটিত ধৰক 120টামান লগাওঁ। 120 150মান লাগি যায়। আচ্ছা,
এতিয়া ভাতকেৰেলা খেতিত কৰিব যাওঁতে কি কি মানে বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিব লাগে? ভাতকেৰেলা খেতিৰ ওপৰত গুৰুত্ব দিব লাগে, গোবৰ লাগে। ভাতকেৰেলাত গোবৰটো বেছি লাগে আৰু সাৰটোতো দিবই লাগিব। মানে আৰু ধৰক এই যেতিয়া মানে ফলটো আহে তেতিয়া অলপ মানে হেৰি মাৰোঁ, ভিটামিন মাৰোঁ, যিটো মানে নিৰাকলেন কয়, আৰু বায়ু বিটা আছে এটা, আৰু এণ্ডাৰকল আছে, এইবিলাক মাৰোঁ। আৰু বিষটো ধৰক আমি এই ৰগৰটো মাৰোঁ। আৰু বেছি পোক লাগিলে মানে এই টাৰ্জেন বা এইবিলাক চেলকন মেলকন অলপ দিওঁ মিহলাই। পানী জমা নোহোৱা, ওখ, বালিচহীয়া, পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটি ভাতকেৰেলা খেতিৰ বাবে বৰ উত্তম। ভাতকেৰেলাৰ খেতিৰ বাবে স্থানীয়ভাৱে উপলব্ধ হোৱা অধিক উৎপাদনক্ষম সঁচবোৰেই বাছনি কৰা হয়। ভাতকেৰেলাৰ বংশবিস্তাৰ অংগজ প্ৰজননৰ দ্বাৰা হয়, অৰ্থাৎ মাটিৰ তলত থকা ইয়াৰ আলুবিলাকৰ পৰাহে বংশবৃদ্ধি হয়। গতিকে ভাতকেৰেলাৰ খেতিৰ বাবে বীজৰ সলনি মাটিৰ তলত থকা মঙহাল আলুবিলাক ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। আলুবোৰৰ গড় ওজন 50 গ্ৰামৰ পৰা 100 গ্ৰাম হ'ব লাগে। খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ দকৈ কেইবাবাৰো হাল বাই মৈয়াই সমান কৰি ল'ব লাগে। পিছত 1 মিটাৰ ব্যৱধানত একোটা সৰু সৰু নলা তৈয়াৰ কৰিব লাগে আৰু নলাৰ গভীৰতা 30 চেণ্টিমিটাৰ বা 1 ফুট হ'ব লাগে। প্ৰতিটো নলাৰ জৈৱিক সাৰ বা গোবৰ সাৰ সৰহকৈ প্ৰয়োগ কৰি মাটিৰে পূৰাই দিব লাগে। ইয়াৰ পিছত বাছনি কৰা অধিক উৎপাদনক্ষম মঙহাল আলুবিলাক 6 ফুট ব্যৱধানত আগতে তৈয়াৰ কৰি থোৱা নলাত 8 পৰা 10 চেণ্টিমিটাৰ বা 3 পৰা 4 ইঞ্চি গভীৰতাত ৰোপণ কৰিব লাগে। নলাবোৰত এই মঙহাল আলুবোৰ ৰোৱাৰ উপযুক্ত সময় হৈছে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহ, অৰ্থাৎ ফাগুনৰ পৰা চ'ত মাহ। এৰাকলং মাজুলী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক পবিত্ৰ দাসে 1 বিঘা মাটিত উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ভাতকেৰেলাৰ খেতি কৰাৰ কথা আমাৰ আগত অৱগত কৰে। ব্যৱসায়িক ভিত্তিত কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে পবিত্ৰ দাসে আমাৰ আগত এইদৰে কয়। আপোনাৰ মাটি কেইবিঘা আছে? আমাৰ 8 বিঘা মাটি আছে। কি কি খেতি কৰে? আমি ধৰক এনেই কুন্দলি আছে 2 বিঘা, ভাতকেৰেলা আছে 1 বিঘা 1 কঠা, আৰু তিতাকেৰেলা আছে, জহা তৰৈ আছে, আৰু এইফালে চাল কোমোৰা আছে, আৰু অকণমান নেমু টেঙা বাৰী আছে। বাছ ইমানেই এইটো ভিতৰতে। এতিয়া আপুনি কুন্দলি খেতি কিমান কৰিছে? 2 বিঘা। আচ্ছা, কুন্দলিটো ইয়াত বহুত কৃষকে কৰা দেখিছোঁ। ইয়াৰ কাৰণটো কি বাৰু? কাৰণটো মানে ধৰক এই কুন্দলিটো হৈছে এটা লাগতিয়াল ভাল বস্তু। মানে আমি যেতিয়া প্ৰডাকশ্যনটো ইয়াত দেখিছোঁ সৰুৰে পৰা, তেতিয়াও আমিও এই কেঁচা চুবাই যেতিয়া খালোঁ, এইটো ইমানেই টেষ্টি। তাৰপিছত লাহে লাহে চবেই দেখি আছোঁ কৰি আছে, আমিও কৰিছোঁ। কৰাৰ পিছত এইটো বজাৰলৈ ভাল টানি আছে। যেতিয়া বজাৰত চলি আছে, আমি অলপ 2 পইচা কামানি কৰি আছোঁ। তেতিয়া লাহে লাহে আমি বস্তুটো বঢ়াই আছোঁ। বঢ়াই আজি 2 বিঘালৈ গ'লোঁ। কিন্তু এইটো এনেকুৱা ইম্পৰ্টেণ্ট বস্তু, মানে যেতিয়া টিভি চেনেলত দেখি আছোঁ, এইটো নেকি আপোনাৰ ডায়েবেটিছৰ কাৰণে এটা মেইন দাৱাই। গতিকে সেইটো প্ৰডাকশ্যনটো বেছি মানে চলি আছে বজাৰত, সেইকাৰণে আমি কৰি আছোঁ। ইয়াত বিঘাত কিমান প্ৰডাকশ্যন হ'ব পাৰে, আপুনি মন কৰিছে নেকি? বিঘাত এটা ধৰক ইমানটো আৰু হিচাপ নাৰাখোঁ, তথাপি আইডিয়া ধৰক কেতিয়াবা মানে প্ৰথম অৱস্থাটো ধৰক যেতিয়া আমি লগোৱাৰ সময়ত কম হয়, মানে 3 মাহ পিছত যে প্ৰথম উঠাওঁ 10 কেজি 5 কেজি পৰাৰ পিছত লাহে লাহে একদম আপোনাৰ 4 কুইণ্টেল 5 কুইণ্টেললৈকে গুচি যায় সপ্তাহত। তেনেকৈ উঠি থাকে। কেতিয়াবা মানে ছিজন যদি ভাল হয়, বতৰ চতৰ ভাল হয়, তেতিয়াহ'লে 10 কুইণ্টেলো হৈ যায় কেতিয়াবা। এইটো কোন মাহত কৰে? বহাগ মাহত? এইটো বহাগ মাহত। কি ৰোৱা এইটো? এইটো ঠাৰিৰ ভিতৰত যিটো একদম কুমলীয়া ঠাৰিটো নহয় আৰু একেবাৰে মুঢ়াটোও নহয়, তাৰ মাজৰ যিটো। কেইটা গাঁঠি থাকিব লাগে? তাত 3টা গাঁঠি 4টা গাঁঠি থাকিলেই হ'ল। আচ্ছা, এইটো 1 বিঘাত কিমান লগাব লাগে? 340ৰ পৰা 50 হৈ যায় না? হৈ যায়। কিমান দূৰত্বত লগাব লাগে? এইটো ধৰক ডিছকাউণ্ট মানে 8 ফুট। 8 ফুট আগতে 8 ফুট দিছিলোঁ, আজিকালি কি কৰোঁ অলপ কমাই দিছোঁ, 5ৰ পৰা 6 ফুটত দিওঁ। তেতিয়া গছ বেছি ধৰে? বেছি ধৰে।
আগত 300 লাগিছিল, এতিয়া 300ৰ পৰা 340ৰ পৰা। মাটিখিনি কেনেধৰণে আপুনি প্ৰস্তুত কৰিলে? আমি প্ৰথমতে হাল বাই ট্ৰেক্টৰে হাল বাই চহাই মেলি তাৰপিছত আমাৰ মেইন পদ্ধতি হ'ল গোবৰ। আমি গোবৰেৰে আমি যদি য'ত নেকি 1 গাড়ী লাগে তাত এতিয়া আমি 1.5 গাড়ী মাৰিছোঁ। কিয় গোবৰ বেছিকৈ কিয় দিয়ে? গোবৰটো বেছি কিয় দিওঁ কাৰণ এই মই দেখি আছোঁ বা টিভি চেনেলতো দেখি আছোঁ বা ডক্টৰৰ ওচৰত গ'লেও কয় যে ৰাসায়নিক বা জৈৱিক পচন সাৰ যিটো এইটো দিলে খেতিও ভাল হয় আৰু মানুহৰ বেমাৰ আজাৰো নহয়। তো সেইটো পদ্ধতিতে আমি কৰি আছোঁ। ভাতকেৰেলা শস্যত পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয়। গতিকে সঠিক পৰাগযোগ হ'বৰ বাবে 10জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা পুংপুষ্প গছৰ আলু ৰোপণ কৰিব লাগে। ইয়াৰ বাবে পুংপুষ্পৰ গছবোৰ ফুল ফুলি থকাৰ সময়তে বাছনি কৰি থ'ব লাগে। যিবিলাক ভাতকেৰেলা গছত ফুলপাহৰ ঠিক তলতেই এটি সৰু কলি আকাৰৰ ভাতকেৰেলা থাকে, সেই পাহেই হৈছে স্ত্ৰীপুষ্প, আৰু যিবিলাক ভাতকেৰেলা গছত ফুল ফুলে কিন্তু ফল নধৰে আৰু ফুলপাহৰ তলতে এটি সেউজীয়া ৰঙৰ ফোপোলা বেটু থাকে, সেই পাহে হ'ল পুংপুষ্প। এই সেউজীয়া বেটুটোৱেই ফুলপাহ ধৰি ৰাখে। প্ৰাকৃতিকভাৱে মৌমাখিৰ দ্বাৰা আৰু বিভিন্ন কাৰকৰ দ্বাৰা ভাতকেৰেলা গছত পৰাগ যোগ হয়। ইয়াৰ উপৰিও কৃষকসকলে কেতিয়াবা কৃত্ৰিমভাৱেও পৰাগ যোগ কৰা দেখা যায়। পুৱাৰ ভাগত পুংপুষ্প ছিঙি আনি ইয়াৰ ৰেণুবিলাক স্ত্ৰীপুষ্পত কৃত্ৰিমভাৱে প্ৰয়োগ কৰি পৰাগ যোগ ঘটোৱা দেখা যায়। ইয়াৰ ফলত ভাতকেৰেলাৰ উৎপাদন বৃদ্ধি হয়। ভাতকেৰেলা খেতিৰ উন্নত কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কলিয়াবৰ কৃষি মহকুমাৰ চামগুৰি কৃষি চক্ৰৰ অন্তৰ্গত মিছা এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক ভূপেন কুমাৰ বৰাই আমাক এইদৰে জানিবলৈ দিয়ে। ভাতকেৰেলা খেতিটো এটা লাভজনক খেতি। এই খেতিটো কৰিবলৈ হ'লে প্ৰথমতে মাটিডৰা ভালকৈ 3 চাহমান ভালকৈ চহ কৰিব লাগে। চহ কৰি তাৰপিছত ফাগুন চ'তমহীয়া ইয়াৰ মুহাটো ৰোপণ কৰিব লাগে। ভাতকেৰেলাৰ মুহাটো ৰোপণ কৰিব লাগে ফাগুন চ'তমহীয়া। তাৰপিছত ৰোপণ কৰি তাৰ ওপৰত গোবৰ পচন সাৰটো তাত দিব লাগে। আৰু ৰোওঁতে প্ৰতি এবিঘা মাটিৰ ভাতকেৰেলাৰ মুহা 120টাৰ পৰা 150টালৈকে মুহা লাগে। আৰু ৰোওঁতে প্ৰতি 10জোপাৰ মূৰে মূৰে একোপা মতা গছ ৰোপণ কৰিব লাগে। ৰোপণ কৰি তাৰপিছত পানী চানীৰ যোগান ধৰিব লাগে। সেই সময়ত খৰাং অঞ্চল থাকে, ফাগুন চ'তমহীয়া। পানীৰ যোগান ধৰিলে সোনকালে গজালিটো মেলি ওপৰলৈ উঠি আহে। আৰু উঠি অহাৰ পিছত তেতিয়া চাং বান্ধিব লাগে। চাং বান্ধি তাৰ গছজোপা ওপৰলৈ উঠাই দিব লাগে। সেই সময়তে আৰু বৰষুণৰ হেৰিটো আহে, বহাগমহীয়া বৰষুণ অহাৰ পিছত তেতিয়া ওপৰ লাগিবলৈ আৰম্ভ কৰে। গছটো বগাবলৈ থয়, তাৰপিছত লাগিবলৈ আৰম্ভ কৰে। আৰম্ভ কৰিলে ফুল মেলে তেতিয়া বহাগ মাহৰ পৰা লগাটো আৰম্ভ হয়। বহাগ মাহৰ পৰা লগা আৰম্ভ ছিঙিব কেতিয়া ছিঙিব পাৰি? 3 মাহমানৰ পিছৰ পৰা তাৰপৰা ছিঙিব পাৰি ৰোৱাৰ পৰা। আচ্ছা। আৰু ভাতকেৰেলাটো বজাৰ চাহিদা কেনেকুৱা? প্ৰথম অৱস্থাত যথেষ্ট দাম পোৱা যায়। প্ৰথম অৱস্থাত 100 পৰা 120 টকা কেজি পৰ্যন্ত পায় প্ৰথম অৱস্থাত। আৰু শেষৰ মধ্যম অৱস্থাত যেতিয়া উৎপাদনটো বেছি হৈ আহে, বাৰিষা অহাৰ লগে লগে উৎপাদনটো বেছি হোৱাৰ লগে লগে তাৰ দামটো বজাৰত অলপ কমি আহে। কমি অহাৰ পিছত তেওঁলোকৰ মানে শেষৰলৈকে 30-40 টকাত থাকে। আৰু ইয়াত এনে কি সাৰ প্ৰয়োগ কৰিলে ভাল? ইয়াত প্ৰথমতে মানে হেৰি দিব লাগে, পচন সাৰ ব্যৱহাৰ কৰিব লাগে। পচন সাৰৰ পিছত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰ বিঘাই প্ৰতি 14 কেজি ইউৰিয়া সাৰ, 33 কেজি ছুপাৰ ফছফেট আৰু 11 কেজি পটাছ সাৰ, এইখিনি ইয়াত প্ৰতি বিঘা মাটিত ব্যৱহাৰ কৰিব লাগে। পচন সাৰটো যথেষ্ট পৰিমাণে দিব লাগে। হয়। আৰু ভাতকেৰেলাত মানে বিশেষ মন কৰিবলগীয়া কি কথা আছে? মন কৰিবলগীয়া কথা হ'ল কি, ইয়াত প্ৰথম পৰিচৰ্যাটো প্ৰথমে কৰিব লাগিব। তাৰপিছত মানে পোক পৰুৱাৰ আক্ৰমণটো আছে। পোক পৰুৱাৰ আক্ৰমণৰ কাৰণে যথেষ্ট পৰিচৰ্যা কৰিব লাগিব। আৰু ইয়াতে স্ত্ৰী পুষ্প আৰু পুং পুষ্পৰ কিবা সম্বন্ধ আছে নেকি? বা স্ত্ৰী গছ কিমান ৰাখিব লাগে,
মতা গছ কিমান ৰাখিব লাগে এইটো তেনেকুৱা আছে নেকি? আছে, হয় আছে। প্ৰতি 10 জোপা মাইকী গছৰ মূৰত এজোপা মতা গছ ৰুব লাগে, 10 জোপাৰ মূৰত। কিয় লাগে এইটো? নহ'লে যেতিয়া যিটো পৰাগ সংযোগটো ভাল হয় তেতিয়া, নহ'লে পৰাগ সংযোগটো কম হ'ব আৰু উৎপাদনটো কমি যাব কম থাকিলে। আচ্ছা, আৰু এইটো ভাতকেৰেলা ফল বেছিকৈ লগাৰ ক্ষেত্ৰত আৰু কৰিব লগা কিবা আছে নেকি? মতা ফুল বা স্ত্ৰী পুষ্প আৰু পুং পুষ্প যেনেকৈ হেৰি কৰা হয়, এইটো এনেই সাধাৰণতে পৰাগ সংযোগটো বিভিন্ন ধৰণে হয়, 3টা প্ৰকাৰে হয়। বতাহৰ যোগতো হয়, পোক পৰুৱাৰ দমনটো হয়। তাৰোপৰি যদি মানুহৰ দ্বাৰা কৰা যায় তেতিয়াহ'লে তাৰ উৎপাদনটো বৃদ্ধি হয়। কেনেকৈ কৰিব আপুনি দেখাব নেকি? ধৰক এইটো হ'ল মাইকী ফুল আৰু এইটো হ'ল মতা ফুল। মাইকী ফুলৰ বৈশিষ্ট্য আৰু মতা ফুলৰ বৈশিষ্ট্যটো কওক। মাইকী ফুলৰ বৈশিষ্ট্য হ'ল কি ইয়াৰ লগত এটা কলি সংযোগ হৈ থাকে, বেটুৰ লগত এটা বেটু থাকে এই ধৰণৰ। আৰু দ্বিতীয়টো হৈছে এইটো হৈছে মতা ফুল। মতা ফুলত খালি এটা চুপহি থাকে, চুপহিৰ পৰা ফুলটো মেলে। এই মতা ফুল আৰু মাইকী ফুলৰ সংযোগ কৰিলে মানে ফলৰ উৎপাদনটো বেছি হয় ভাতকেৰেলাৰ। ভাতকেৰেলা খেতিত নিয়মীয়াকৈ পাতলীয়া জলসিঞ্চন প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়। ভাতকেৰেলাৰ লতাবিলাক লহপহকৈ বাঢ়ি অহাৰ সময়ত হাউলি অহা আগ লতাবোৰ বাঁহৰ চাংখনলৈ ঘূৰাই দিব লাগে। ভাতকেৰেলাৰ খেতি এডোখৰ মাটিত এবাৰ কৰাৰ পিছত দ্বিতীয় বছৰ আলু ৰোপণ কৰিব নালাগে। আগৰ বছৰৰ আলুবোৰৰ পৰা বসন্তকালত আকৌ পুনৰ লহপহকৈ পোখা ওলাব। লগে লগে কাষৰ মাটিৰ পৰাও নতুন নতুন পোখা ওলায়। সাধাৰণতে এই পোখাবোৰ মাটিৰ উপৰিভাগতে থাকে। গতিকে সৰু সৰু পোখাবোৰ ওলাবলৈ ধৰোঁতেই তাক আলুৰ সৈতে খান্দি নলাৰ মাজলৈ আনি ৰোপণ কৰিব লাগে বা নতুনকৈ নলা তৈয়াৰ কৰি তাত ৰোপণ কৰিব লাগে। ভাতকেৰেলা খেতিত ল'বলগীয়া সাৱধানতা আৰু বিভিন্ন কাৰিকৰী নিৰ্দেশনা সম্পৰ্কে কলিয়াবৰ কৃষি মহকুমাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নিখিল নাৰায়ণ বৰুৱাই আমাক এইদৰে জনায়। ভাতকেৰেলা আচলতে আমাৰ গোটেই লাওজাতীয় শস্যৰ ভিতৰতে পৰি যায়, গোটেই ভাতকেৰেলা বা পটল এইবিলাকো। আৰু ইয়াত সাধাৰণতে কেইটামান একদম সাধাৰণ পোক কিছুমান আছে। যেনেকৈ আমি প্ৰথম অৱস্থাত ভাতকেৰেলা যেতিয়া হ'ব ধৰে প্ৰথমতে কিছুমান সৰু সৰু পোক কিছুমান আহে, এপিলেকনা বিটুল বুলি কয়। তেনেকৈ আমাৰ এফিড জাতীয় যিবিলাক পোক আছে, তেনেকৈ বৰলটো ইয়াৰ এটা যদিও সৰু কিন্তু বহুত ক্ষতিকাৰক পোক এটা। এইখিনি ভাতকেৰেলাৰ এই 3টা পোকে যথেষ্ট ক্ষতি কৰে। এপিলেকনা বিটিল, তাৰপিছত বৰল জাতীয় যিবিলাক পোক, ফ্ৰুট ফ্লাই, আৰু আমাৰ যিটো এফিড জাতীয় আমাৰ মোৱা পোক জাতীয় যিখিনি পোক আছে এইখিনিয়ে যথেষ্ট ক্ষতি কৰে, একদম কলি অৱস্থাৰ পৰাই ক্ষতি কৰে। আৰু এইটো নিৰাময়ৰ কাৰণে আমি আচলতে সাধাৰণ কিছুমান ঔষধ দিলে হৈ যায়। আমাৰ যিটো শাক পাচলি দিব পৰা আমাৰ যিটো ৰাসায়নিক ঔষধ হিচাপে মালাথিয়ান যিটো 50 EC, সেইটোকে আমি সচৰাচৰ খেতিয়কক উপদেশ দিওঁ। আৰু এই ঔষধটো আমি গুড়ৰ লগত মিহলাই তাত স্প্ৰে কৰিব পাৰোঁ। আৰু সেইটো হ'লে আমি 2 চামুচ ঔষধ আমি প্ৰায় 250 লিটাৰ পানীত মিহলাই পেলাই 200 লিটাৰ পানীত মিহলাই তাত আমি গুড় যদি অকণমান দি দিওঁ সেইটো স্প্ৰে কৰি দিব পাৰি তাত। সেইটো কৰিলে বা গুড় নিদিলেও আমি এইটো স্প্ৰে অকল মালাথিয়ানটো স্প্ৰে কৰিও আমি এই পোক পৰুৱাটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু আচলতে ইয়াত খেতিয়কে কিছুমান আজিকালি বহুত কিছুমান যিবিলাক মানে আমাৰ এইবিলাক শস্যত দিব নালাগে সেনেকুৱা ঔষধৰ স্প্ৰে কৰে। কিছুমানে ওস্তাদ স্প্ৰে কৰা বুলি আমি শুনো। ওস্তাদ বুলি এটা আচলতে কপাহৰ মেজৰ পোক কিছুমানৰ ঔষধ এইটো ওস্তাদ। সেইবিলাক আমি খেতিয়কক কেতিয়াও ইয়াত দিবলৈ আমি উৎসাহ নজগাওঁ আৰু নকওঁ, কাৰণ সেইবিলাকে গোটেই ইয়াৰ পৰা যিটো পাৰ্শ্বক্ৰিয়া সেইটো বহুত বেছি থাকি যায়। আৰু সেইটোৱে অকল খেতিডৰাৰ পোকখিনি সম্পূৰ্ণ মাৰি পেলাই, আমি যিটো কেতিয়াও নিবিচাৰোঁ। আৰু তাত চক্ৰটো নোহোৱা কৰি দিয়ে আৰু মানুহৰ যথেষ্ট ক্ষতি কৰে। গতিকে আমি ভাতকেৰেলাত এই 3টা পোক হ'লে সচৰাচৰ আমি মালাথিয়ান যিটো ঔষধ, সেইকেইটা ঔষধ খুব বেছি যদি দিয়া যায় কেতিয়াবা ৰগৰ জাতীয় ঔষধ দিব পাৰে, ডাইমেথড জাতীয় ঔষধ। কিন্তু সেইটো দিলেও আমি ফলটো যেতিয়া লাগি থাকে অন্ততঃ এসপ্তাহ বা 10 দিনলৈ আমি তাত ফল ছিঙিব নালাগে। তাৰোপৰি ভাতকেৰেলাত বেমাৰ কিছুমানো হয়। বেমাৰ কিছুমান মানে যেনে আমাৰ যিটো পাউডাৰী মিল্ডু বুলিও কওঁ আমি, পাতবিলাকত বগা পাউডাৰৰ নিচিনা কিছুমান পদাৰ্থ জমা হৈ যায়। আৰু সেইটো হ'লে আমি তাত
যদি খেতিয়কে ভালকৈ চাই থাকে প্ৰথম অৱস্থাতে তাক এনেই আমি কিছুমান পাত চাত ছিঙিও তাক নোহোৱা কৰি দিব পাৰোঁ, আৰু নহ'লে আমি হয়তো বেবেচিন জাতীয় ঔষধ 0.1% মানে 1 গ্ৰাম ঔষধ প্ৰতি লিটাৰ পানী হিচাপ মিহলাই পেলাই তাত শস্যত আমি স্প্ৰে কৰিব পাৰোঁ যদি সেইটো হয়। তাৰোপৰি আমাৰ ডাউনি মিল্ডিউ বা এনেকুৱা মিল্ডিউ আৰু এটা এবিধ আছে যে পাতত বগা বৰ্ণৰ দাগ পৰি পেলাই পিছত গোটেই পাতটোত বহল হৈ যায়, আৰু সেইটো ক্ষেত্ৰতো খেতিয়কে ভালকৈ চাই থাকিলে এইটো কণ্ট্ৰল কৰিব পাৰে। খুব বেছি নহয় আজিকালি, কিন্তু সেইটোৱে কিছু ক্ষতি কৰে, আৰু সেইটো ক্ষতি কৰিলে আমি তাত বেবিচিন দিব পাৰোঁ বা এনেকুৱা ঔষধ দিব পাৰোঁ যিবিলাক মানে বেবিচিন দিব পাৰোঁ তেনেকৈ। আৰু এইটো বেবিচিন আৰু দুটা লগ লগা ঔষধ আছে আমাৰ, যিটো মেনকজেব আৰু সেইকেইটা লগ কৰা ঔষধ আমি দিব পাৰোঁ, চাপজাতীয় ঔষধ। তেনেকৈ ফিচৰিয়াম এনেকুৱা গছৰ হেৰিত ফিচৰিয়াম উইল বা এনেকুৱা কেতিয়াবা হ'ব পাৰে, সেইটো হ'লে আমাৰ এটা ভাল ঔষধ আমি ঘৰতে বনাব পাৰোঁ, বৰ্ড মিক্সাৰটো। আৰু বৰ্ড মিক্সাৰ যদি বনাওঁ, বৰ্ড মিক্সাৰত আমি চূণ আৰু টুটিয়া ব্যৱহাৰ কৰি লওঁ। আমি যদি বৰ্ড মিক্সাৰটো বনাব লাগে, আমি 10 গ্ৰাম চূণ 0.5 লিটাৰ পানীত এটা প্লাষ্টিক বা এনেকুৱা পাত্ৰত, য'ত লোহা বা টিং জাতীয় ল'ব নালাগে, এলুমিনিয়াম ল'ব নালাগে, 10 গ্ৰাম চূণ মিহলাই ল'লোঁ, আৰু এটা 0.5 লিটাৰ পানীত 10 গ্ৰাম টুটিয়া মিহলাই ল'লোঁ। তাৰপিছত গোটেইখিনি দুইটা ঔষধ একেলগে এটা পাত্ৰত এখন পাতল কাপোৰত চেকি দিব লাগে। চেকি দি যিটো আমি 1 লিটাৰ মিশ্ৰণ এটা পাব পাৰোঁ তেতিয়া। আৰু সেই ঔষধটো কাৰোবাক 10 লিটাৰ লাগিব পাৰে, কাৰোবাক 20 লিটাৰ লাগিব পাৰে, সেই অনুপাতটোত বনাই পেলাই তেতিয়া আমি তাত স্প্ৰে কৰিব পাৰোঁ। উচ্চ উৎপাদনক্ষম আৰু নিৰোগী স্থানীয় শস্যৰ ব্যৱহাৰ, অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ প্ৰয়োগ, সময়মতে পাতলীয়া জলসিঞ্চনৰ প্ৰয়োগৰ লগতে সময়মতে শস্য সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰি সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰিলে কৃষকসকলে ইয়াৰ পৰা অধিক উৎপাদনৰ লগতে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।